নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আৰু আজি মই উপস্থিত আছোঁ ফিটনেছ প্লেনেটত, আৰু এইটো আছে শিলপুখুৰীত মহাদেৱ ডেকা ছাৰৰ। আজি জিমটোৱে 20টা বৰ্ষ অতিক্ৰম কৰিলে। এফালে আছে হিমাংশু, লগতে সকলো জিমৰ কৰ্মকৰ্তাৰ লগতে যিখিনি জিমৰ ক্লায়েণ্ট আছে গোটেইখিনি আহিছে আজি, আৰু থাকি সঁচাকৈয়ে বৰ ভাল লাগিছে। নমস্কাৰ সকলোকে, শুভ সন্ধিয়া। চাওঁতে চাওঁতে আমাৰ ফিটনেছ প্লেনেটে আজি 20টা বছৰ অতিক্ৰম কৰিলে, আৰু ছাৰলৈ বহুত অভিনন্দন। মহাদেৱ ছাৰলৈ তেওঁ বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত যতীন বৰা ডাঙৰীয়া উপস্থিত হৈছে। ধন্যবাদ যতীন দা, আপুনি আমাৰ মাজত উপস্থিত থকাৰ বাবে। উপস্থিত সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিভিন্ন অনুষ্ঠান ৰাখিছোঁ। যদিও মই এখন জিমত জিম নকৰোঁ, তথাপিতো মই এখন জিমত আহিলোঁ, মোক ইনভাইট কৰিছিলে, তো মই আহিলোঁ। আহি এটা কথা দেখিলোঁ, মহাদেৱ ডেকা ছাৰৰ ষ্টুডেণ্ট হিচাপে যিখিনি ইয়াতে ষ্টুডেণ্ট আছে গোটেইখিনিয়ে যেনেকৈ কথাখিনি ক'লে খুব ভাল লাগিছে। সকলোৰে মনৰ কথাবোৰ ইয়াতে প্ৰকাশ কৰিছে। আজি এজন মানুহ জিমত আহিলেই যে বাইচেপ বনাব লাগিব, বা জিমত আহিলেই যে ট্ৰাইচেপ বনাব লাগিব, চেষ্ট আপ হ'ব লাগিব, সেইটো নহয়। এজন সুস্থ শৰীৰ এটা পাবলৈ সদায় জিম কৰা বা সদায় এক্সাৰচাইজ কৰা দৰকাৰ। যে জিমতেই এক্সাৰচাইজ কৰিব সেইটো নহয়, আপুনি ঘৰতো পাৰে, এক্সাৰচাইজটো দৰকাৰী হয়, সেইটো মেইন বস্তু। আৰু দীপলিনা বাবু আহি পালে এতিয়া, আৰু তেওঁ যিহেতু এই জিমটোৰ লগত জড়িত, গতিকে তেওঁ দুআষাৰ ক'ব। আৰু মোক বহুতে কুৱেশ্যন কৰে কেতিয়াবা যে তুমি সদায় কেমেৰাৰ পিছফালে কিয় থকা। চবচে ডাঙৰ কথা, মই কেমেৰাৰ সন্মুখত থাকি কথা ক'ব নোৱাৰোঁ, আৰু নেজানো কিয়, সেইটো মোৰ মাইনাছ পইণ্টেই হয় নে মই নোৱাৰোঁ একচুৱেলি, সেইটো ময়ো বুজি নাপাওঁ কিয় নোৱাৰোঁ। কিন্তু সেইকাৰণে মই সদায় ভিডিঅ'খিনি কৰি ভইচ অভাৰ দিওঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু বৰষা বাও আহি পালে এইমাত্ৰ, তো তেওঁ ক'লে এই জিমটোৰ বিষয়ে কিছু কথা। সকলোৰে অনুৰোধত বৰষা বাৰ বিহু নৃত্য। আৰু ধন্যবাদ জনাইছোঁ হিমাংশুলৈ, ধন্যবাদ জনাইছোঁ মহাদেৱ ডেকা ছাৰলৈ। সদায় যেন এনেকৈ সুস্বাস্থ্য হৈ থাকক আৰু আমাকো সুস্বাস্থ্য কৰাই গৈ থাকক। ধন্যবাদ।